हेलो फ्रेंड्स की खबर निश्चय आपनालोक भाले आछे आरो मो भाले आछो मरंजমৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া যাব ওলাইছো কামো আছে কেইটামান কিন্তু নগৰে উপায় নাই মানে এনেকুৱা হৈছে কন্ডিশন আজি 10 দিন মানে হল কন্টিনিউ বৰষুণ দিয়ে আছে কিন্তু মানে চাৰিওফালে বানপানী আৰু মই যত আছো মানে তাত আপোনাৰ কালিৰ পৰা কি আছে কালি ৰাতি 12টা বজাৰ পৰা কাৰেন্ট নাই এতিয়ালৈকে এতিয়া 12:30 এটা বাজিব হল এই 12 ঘণ্টা আপোনাৰ কাৰেন্ট নাই তেলা ভাবিছা কেনেকুৱা হ'ব পাৰে এটা ভিতৰত দুটা বটলত পানী আছিল হে বটলৰ পানী দি গা ধুই এনেকৈ এতিয়া ওলাই আহিছো আৰু ৰাস্তাৰ মই কন্ডিশন দেখাম এতিয়া বলকচোন আৰু একচুয়ালি অকল চৰকাৰক দুখ দিও এইবিলাক লাভ নাই আমাৰ মানুহৰ কিছুমান ক্ষেত্ৰত মানে অলপ আনকনসিয়াস হয় কিছুমান বস্তু নাজানে এইটো হত এটা এটা খালি খালি আপোনাৰ প্লট আছে এই প্লটটো আপোনাৰ গটে মানে জাবৰ জুথৰ পেলাই মানে পানী যোৱা মানে কোনো সুবিধা নাই এতিয়া মই ওলাই আহিছো চাওক এইখিনি ৰাতিপুৱা ইয়ালৈকে আপোনাৰ পানী আছিল ইয়ালৈকে পানী আছিল অকণমান একন শুকাইছে অকণমান মানে ৰ'দ ওলোৱা নিচিনা কৰিছিল কিন্তু এই চাওকচোন মানুহৰ অৱস্থা কি হৈছে এইবিলাক মানুহ এনেকে থাকিব পাৰে নে জীয়াই আৰু এটা কথা যত পানী নালাগে তাত পানী দি আছে চৰকাৰে আৰু গাঁৱৰবোৰত আৰু বিশেষকৈ গাঁৱৰ যেটো এৰিয়া একদম মানে বহুত ভিতৰুৱা অঞ্চলতো আপোনাৰ চাগে এনেকুৱা কন্ডিশন হোৱা নাই কাৰেন্টৰ বিশেষকৈ তে এই মহানগৰীখন জেগাত আপোনাৰ যদি 12 ঘণ্টা 13 ঘণ্টা যদি কাৰেন্ট নাথাকে তেলে কি হ'ব পাৰে মানে খোৱা লোৱা গতিকে হেকানে ইটাটো কাৰণ মইতো ভাত পানী বনোৱা মেলাবতো একোটো নোৱাৰোৱে হেকানে ওলাই আহিছো বাহিৰতে কিবা এটা খাবগে লাগিব কাৰণ ৰাতিপুৱাটো আছো ইটা লঘুনে এটা ওলাই আহিছো এতিয়া কোপা আহিলে হয় হা মাছ ধৰিব ভাল হৈছে পাইছে নেকি মই এটা খাবলে একো নাই যে কাৰণে ওলাই যাও কি কৰিব কাৰেন্ট নাই নহয় নাই কাৰেন্ট ন ৰাতি হে তাকেটো 12টা বজা ইটা এ 12 ঘণ্টা 13 ঘণ্টা হ'ব হল কাৰেন্ট নাই তে খোৱালো কি কৰিব আৰু এটা মই জায়গা আপোনালোকক মই দেখাম ৰব হা কাৰণ মানুহক কৈও একচুয়ালি লাভ নাই নো কব আমি যেহেতু ইয়াতে মই থাকো ৰেন্টত কাক কি কম নহয় জানো এইবিলাক চাওক এইবিলাক মানুহৰ স্বভাৱ দেখিছে ইয়াতে গুটে জাবৰ পেলাই পেলাই আপোনাৰ এটো মানে ফুল কৰি থৈছে এটা এইবিলাক পানী মানে এটা খসি খসি এটা মানে এ ওলাই আহিছো এতিয়া বেমাৰ নহয় কি হ'ব এই কথা গতিকেলৈ আপোনাৰ দিছপুৰখন ইয়াৰ পৰা চিঞৰ এটা মাৰিলেও শুনা পায় ইমান ওচৰৰ জেগাত ইমান ওচৰত থকাৰ পিছতো আজি এই কন্ডিশন এইখিনিত এনেকুৱা এঘৰ জেগা নাই যা ঘৰৰ ভিতৰত মানে পানী হোৱা নাই তে আৰু কি কব এইটো ঘৰ চাওক দে এইটো ঘৰটো আপোনাৰ মানে কি কম আজি কিমান দিন হৈ গল তেওঁলোকৰ মানে শুকান চোতালখন মানে নেদেখাই হল এই ফুটপাথৰ ওপৰটো আপোনাৰ পানী এইটো ঘৰৰ চাওক চাৰিওফালে গোটেই পানী টিং যে দি থৈছে দেখিছা নহয় এই ইয়াত এটা মস্ত মানে গাত আছে যত নেকি আপোনাৰ দুটামান মানুহ ইয়াত মানে তল যাব হা এই পানী তাৰ পিছতো গাত খান্দি আপোনাৰ থৈ দিছে তেলে চাওক ও এখন পৰি গ'ল মানুহৰ ঘৰৰ সোমাই আহিব বলা ও এই মানুহ ঘৰ চাওক এই ঘৰ পানী কোলৈকে আহিছে খিৰকি ওচৰ পালেহি পানী এফালে দোকান আপোনাৰ বন্ধ কৰি ৰাখিছে দোকানৰ ভিতৰত পানী এইটো ৰাস্তা হয় এইটো ৰাস্তাত পানী কি হ'ব ইয়াত আহিলে মানুহ এইটো চাওক এইটো একাঠু পানী একাঠু ক'ত এককাল পানী আহিছে এইবিলাক আহিয়ে থাকে এনেকে মানুহ আহিয়ে থাকে চাই থাকে কিন্তু একো কাৰো গাত নালাগে কথা কোনো বস্তু চিৰিয়াছ নলয় পানী হ'ব তেতিয়া আহিব আহি দুআষাৰ কথা পাতিব তাৰপিছত যাব আকৌ আহিব আকৌ দুআষাৰ কথা পাতিব যাব এইবিলাকে আৰু চলি আছে আৰু এতিয়া ওলাই আহিছো এতিয়া যাম কামাখ্যালৈ যাম বুলি ওলাই আহিছো আৰু যেহেতু অম্বুবাচী মেলা আহি পৰিলে 22 তাৰিখৰ পৰা মানে অহা শনিবাৰ পৰা আজি হ'ল বৃহস্পতিবাৰ গতিকে
কামাখ্যাৰ সম্ভৱী মেলাৰ কাৰণে কেনেধৰণে আয়োজন কৰিছে, কেনেকুৱা ধৰণৰ কি কি সজাইছে, গতিকে সেইখিনি চাবৰ কাৰণে যাব ওলাইছোঁ আৰু লগতে আপোনালোককো দেখাম। গতিকে এতিয়া যাওঁ ব'লক আৰু তাতে গৈ আপোনালোকক লগ পাই আহিছোঁ। আমি এতিয়া সোমাই আহিলোঁ এয়া কামাখ্যা। এখন হ'ল কামাখ্যা গেট। এইবিলাক আপোনাৰ পেণ্ডেল বনাই আছে চাইডে চাইডে। গাড়ী জাম লাগিছে আৰু এইবিলাক ৰাস্তাত এনেকে দোকান পোহাৰ আৰু এইবিলাক দোকান বজাৰবোৰতো হ'বই আৰু এনেকে ৰাস্তা হৈ থাকিব আৰু বহিব, গোটেই ৰাস্তাত এনেকে দোকান বজাৰ বহিব। এইবিলাক আৰু এই ৰাস্তাটো আপোনাক দেখালোঁ নহয়, যিসকলে কামাখ্যালৈ আহে তেওঁলোকেতো গমেই পায়। এই ৰাস্তাটো পৰহিৰ পৰা আপোনাৰ গাড়ী অহা আহিব নিদিয়ে। যোৱা বছৰ আহিছিলোঁ অম্বুবাচী মেলাত, এতিয়া তলৰ পৰা খোজকাঢ়িছিলোঁ ওপৰলৈকে। ৰাস্তাই যিবিলাক আপোনাৰ তম্বু এনেকৈ তৰিছে, তাতে অকল ধৰক আপোনাৰ খোৱা পানী হওক, জুচ হওক, তেওঁলোকৰ ফালৰ পৰা মানে তেনেকৈ দিয়ে আৰু। কাৰণ তলৰ পৰা মানুহবিলাক ইমান দূৰ খোজকাঢ়ি আহি থাকিব, গৰম হওক ভাগৰ হওক, খাবলৈ মন যাব ন, সেইকাৰণে মানে আপোনাৰ এনেকৈ দি মানে চাইডে তম্বু তৰি তাত মানে তেওঁলোকৰ খোৱা পানী জুচৰ এইবিলাক মানে ব্যৱস্থা কৰি দিয়ে আৰু। এতিয়া এয়া গৈ আছোঁ। আহি পালোহি এতিয়া এয়া ফাইনেলি কামাখ্যা। আৰু মানুহ দেখিছে নহয় কেনেকুৱা। আজিতে ইমান মানুহৰ মানে সমাগম হ'লেই আৰু কাইলৈ দিনটো আছে, পৰহিৰ পৰা আহে অম্বুবাচী মেলা। গতিকে ভাল লাগিছে আজি দেই এনেকৈ আহি। এতিয়া গৈ আছোঁ ব'লক ভিতৰলৈ। গোটেইবিলাক অলৰেডি মানে প্ৰিপেৰেশ্যন চলি আছে, কাৰণ চাগে ফুল চুলেদি ধুনীয়াকৈ সজাব, কাৰণ কাইলৈ দিনটো আছে যিহেতু। মাজত নহ'লে মানে কি হয়, ফুলবোৰ মৰহি যায় যে, কাৰণ 4 দিনৰ সৈতে 4 দিন যিহেতু অম্বুবাচী মেলা চলি থাকে আৰু সেই 4 দিনৰ কাৰণে সেইকাৰণে চাগে আগদিনাখন ৰাতি লগাব পাৰে। গোটেইখিনি ধুনীয়াকৈ আপোনালোকক মই দেখাইছোৱে, ধুনীয়াকৈ গোটেইখিনি চাফ চিকুণ যিমানখিনি কৰিব পাৰিছে তেওঁলোকে চববিলাক চাফ চিকুণকৈ ধুনীয়াকৈ ৰাখিছে, পূৰা চাফ চিকুণ কৰিছে। আৰু ভাল লাগিলে আজি আহি, ইমান বেছি ভকত আৰু বিশেষকৈ বাহিৰৰ পৰা অহা ভকত ইয়াতে বেছি আছে। আমি আহি অকণমান সময় ইয়াতে বহিছোঁ, বিৰাট ভাল লাগে আৰু ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া এটা মানে কি ক'ম মানে। আৰু বিশেষকৈ আমি নিজে প্ৰাউড ফিল কৰোঁ যে আমাৰ অসমত ইমান ধুনীয়া এটা পবিত্ৰ স্থান আছে। য'ত নেকি আমি মাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ, তেখেতৰ মহিমাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে চাগে এনেকৈ ভক্তৰ সদায় আগমন চলি থাকে। অকল আজি বুলি নহয়, অম্বুবাচী মেলা বুলি নহয়, প্ৰায়ে আহিলে আপুনি মা কামাখ্যা মন্দিৰত আপুনি মানে ভকত দেখা পাবই। কিন্তু আমিতোতো প্ৰায়ে আহি থাকোঁ মাজে মাজে। এনেকৈ এটা ঠাইত আহিও ভাল লাগে, মনটো ভাল লাগে, মনটো পবিত্ৰ লাগে। লাহেকৈ এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু, কাৰণ বহুত সময় ইয়াতে বহিলোঁ, ভাল লাগিলে। আৰু দেখিছে নহয় তাৰ পৰিৱেশটো যিমানখিনি পাৰিছোঁ মই দেখাইছোঁ মানে কি আৰু সম্পূৰ্ণ এইখিনিৰ পৰা বাহিৰৰ পৰা এইখিনি দেখালোঁ আপোনালোকক। আৰু এতিয়া গৈ থাকোঁ, কাৰণ আপোনালোকে পাৰে যদি আহিব। আৰু বিশেষকৈ অসমতকৈ আমাৰ বাহিৰৰ মানুহ ইয়াতে বহুত বেছি দেখিছোঁ। এতিয়া ইয়াৰ পৰা লাহেকৈ ওলাই দিওঁ, যাওঁ আৰু আমাৰ এজনীকে ফুট চুট লৈ এনে কইনা ৰখি আছে।
তাৰে পৰা ওলাই আহিলোঁ এতিয়া যাওঁ ঘৰলৈ বুলি আৰু আজিৰ ভিডিঅ'টো মই এইখিনি শেষ কৰিব বিচাৰিছোঁ আৰু মোৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই